नमस्कार এই ভিডিওত আমি সলভ কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্স অৰ এক্সারসাইজ 7.3 কোয়েশ্চন নম্বৰ 3 ঠিক আছে কোয়েশ্চন নম্বৰ 3 এক নম্বৰটা দিয়া আছে যদি tan θ = cos twice alpha প্ৰমাণ কৰা যে sin θ = 1 minus tan to the power 4 alpha by 1 plus tan to the power 4 alpha ঠিক আছে তাৰ মানে এইটো কন্ডিশন আমাক দিয়া আছে আৰু আমি কি প্ৰমাণ কৰিব লাগে এইটো বস্তু প্ৰমাণ কৰিব লাগে এইটো কন্ডিশন আমাক গিভেন আছে ক্লিয়াৰ হৈছে এতিয়া আমি কি কৰিম এটা আমাক প্রুফ করে দিছে গতিকে আমি ইয়াৰ লেফট হ্যান্ড সাইডটো লম LHS কিমান দিয়া আছে sin twice θ এখিনটা আমি এটা ফর্মুলা জানিব লাগিব হেতু হল যে sin twice θ মানে হল 2 tan θ by 1 plus tan square θ ঠিক আছে গতিকে আমি কি লিখিম 2 tan θ by 1 plus tan square θ এখিলাকে ঠিক আছে এটা tan θ মানে আমাক কিমান দিয়া আছে সোয়া cos twice alpha দিয়া আছে হয় না গতিকে আমি tan θ এর জায়গাত কি লিখিম cos twice alpha লিখিম লিখিলো ঠিক আছে এখানে ব্র্যাকেটত আমি লিখিম যেহেতু tan θ = cos twice alpha দিয়া আছে ঠিক আছে যেহেতু tan θ = cos twice alpha দিয়া আছে হেতু কাৰণে আমি এখিনলৈকে লিখিব পাৰিলো ইয়াৰ নেক্সট স্টেপটো মই ওপৰত লিখিছো ঠিক আছে এতিয়া এখিনটা আমি আৰু এটা ফৰ্মুলা জানিব লাগিব হেতু হল cos twice a মানে কি cos twice a মানে হল 1 minus tan square a by 1 plus tan square a ঠিক আছে cos twice a মানে হল 1 minus tan square a by 1 plus tan square a গতিকে এতিয়া যদি আমি এই a টোৰ জায়গাত আলফা টো ৰিপ্লেস কৰি দিও আলফা যদি ৰিপ্লেস কৰি দিও তেতিয়া কি হ'ব সোৱা 1 minus tan square alpha by 1 plus tan square alpha গতিকে আমি ওপৰত লিখিম 1 minus tan square alpha by 1 plus tan square alpha হয়নে এটো ব্র্যাকেটত দিলো দিয়া সোৱা cos square 2 alpha cos square 2 alpha মানে হল cos 2 alpha whole square ঠিক আছে cos square 2 alpha মানে কি cos 2 alpha whole square গটিকে আমি এটো কি লিখিম 1 plus 1 minus tan square alpha by 1 plus tan square alpha whole square লিখিম হয়নে ক্লিয়াৰ আছে এখিন লাগে উপৰতৰ cos twice alpha সিঙ্গল আছিল কাৰণে সিঙ্গল দিলু ইয়াত আছিল স্কয়াৰ হেতু কাৰণে কি কৰিলো স্কয়াৰ দি দিলু এখিন লাগে সবাই বুজি পাইছা नेक्स्ट स्टेप तो सबा नेक्स्ट আমি কি কৰিম জাস্ট সিম্পলিফাই কৰিম এটা চাবা ওপৰত আমি এনেকৈ লিখিব পাৰো tan square alpha by তলত 1 plus tan square alpha হয়নে আৰু ইয়াত যদি এটো যদি আমি এলসিএম লৈ পেলে এটো যদি সিম্পলিফাই কৰো কি হ'ব 1 plus tan square alpha square plus 1 minus tan square alpha square divided by 1 plus tan square alpha square এনেকুৱা হ'ব না এতিয়া এই বস্তুটো আৰু এই স্কয়াৰটো কাটি গল নে কাটি পেলাই এটো ওপৰ তলত থাকি গল এটা এটো যদি তলত থাকে এটো ওপৰলৈ গৈ পূৰণ হৈ যাব তাৰ মানে ভগ্নাংশৰ তলত যদি এটা ভগ্নাংশ থাকে সেই ভগ্নাংশৰ যেটো হৰ হয় ডিনোমিনেটৰ হয় হেতু বস্তু ওপৰত গৈ পেলাই পূৰণ হৈ যাব তাৰ মানে কেনেকুৱা হ'ব চাবা এটো যেটো লিখিছিল আমি 1 minus tan square alpha এটো লগত 1 plus tan square alpha টো কি হৈ যাব পূৰণ হৈ যাব ঠিক আছে এই 1 plus tan square alpha টো কলে গৈছিল ওপৰলৈ গৈছিল তলত কি কি থাকিলা সোৱা 1 plus tan square alpha whole square plus 1 minus tan square alpha whole square দুইটা a plus b whole square ফৰ্মুলাত ভাঙি দিয়া কি হ'ব চাবা এটো হলে 1 square 1 plus 2 tan square alpha plus কি হ'ব চাবা a plus b whole square মানে হল a square plus 2ab plus b square ইয়াত b মানে হৈছে কি সোৱা ইয়াত b মানে হৈছে tan square alpha গতিকে tan square alpha যদি আমি স্কয়াৰ কৰো তেতিয়া আমি কি পাম tan to the power 4 alpha পাম tan to the power 4 alpha পাম ঠিক আছে সিমিলারলি এটো যদি আমি কৰো plus 1 minus 2 tan alpha plus tan to the power 4 alpha এখানে সবাই বুঝি পাইছা এটা ইয়াত চোৱা 2 tan সরি এটা tan square alpha হ'ব ঠিক আছে 2 tan square alpha minus 2 tan square alpha কাটি দিলো
কি থাকিল চোৱা ওপৰত চাবা এতিয়া ওপৰত 1 minus tan square alpha 1 plus tan square alpha কি ফৰ্মুলা আছে a minus b into a plus b তাৰ মানে কি a square minus b square গতিকে এটো কি হ'ব 1 square মানে 1 minus tan square square মানে কিমান 10 to the power 4 হয়নে a minus b into a plus b মানে হল a square minus b square হেতু কাৰণে 1 minus 10 to the power 4 alpha তলত কি হৈছে 1 plus 1 2 plus 10 to the power 4 alpha plus 10 to the power 4 alpha 2 10 to the power 4 alpha হবনে হব ক্লিয়াৰ হৈছে এটা এই দুইটো দুইটাতে আছে গতিকে আমি দুইটো যদি আমি কমন লৈ যাও তেতিয়া প্ৰথমতে থাকিব 1 আৰু ইয়াত থাকিব 10 to the power 4 alpha এতিয়া এই দুইটো আৰু এই দুইটো ক্যান্সেল কৰি দিলো কি থাকিলে 1 minus 10 to the power 4 alpha by 1 plus 10 to the power 4 alpha থাকিলে g2 is equal to কিমান rhs হয়নে এটা আমি কোনফালে দিয়া আছে গতিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড তো আমি ইকুয়াল বুলি প্রুভ কৰি দিলো তাৰ মানে আমি যেটো স্টেটমেন্ট দিছিলে হেতু দিস অলৰেডি প্রুভ ঠিক আছে নেক্সট প্ৰবলেমটো চাইছো নেক্সট তো দিয়া আছে 3 নম্বৰ 2 টো যদি tan θ is equal to 1/7 আৰু tan phi is equal to 1/3 তেন্তে cos twice θ is equal to cos 4 phi বুলি আমি দেখাব লাগে এই যেটো সিম্বল এটো phi বুলি কোৱা হয় ঠিক আছে এটো সেট থিওৰিত কি বুলি কোৱা হয় নাল সেট অৰ্থাৎ ৰিক্ত সংহতি বুলি কোৱা হয় গতিকে ইয়াত এটো এটা এংগল জাস্ট ঠিক আছে যেনেকে থিটা এটা এংগল phi এটাও কি এংগল হয় বুলি লেখাইছে গতিকে আমি এটো বস্তু কি কৰিব লাগে প্ৰুফ কৰিব লাগে এটা তোমালোকে চাবা লেফট হ্যান্ড সাইডত কি আছে cos twice θ ইয়াৰ প্ৰিভিয়াস প্ৰবলেম মই কৈছিলো cos twice θ মানে হল 1 minus tan square theta by 1 plus tan square theta এটা সব cos theta মানে তোমাৰ cos square theta minus sin square theta হয় cos square theta minus sin square theta হয় কিন্তু আমি এইটো লিখাৰ কাৰণটো কি এইটো লিখাৰ কাৰণটো এইটোই যে আমাক কি দিয়া আছে tan theta ৰ ভ্যালুটো দিয়া আছে 1/7 দিয়া আছে আমাক sin theta আৰু cos theta ৰ ভ্যালু দিয়া নাই tan theta ৰ ভ্যালু দিছে হেতু কাৰণে আমি cos twice theta কি কৰিছো ডাইৰেক্ট tan theta লে কনভার্ট কৰিছো ঠিক আছে হেতু কাৰণে cos twice theta আমি এটো নি লিখি এটো লিখিছো ক্লিয়াৰ হৈছে 1 by tan square theta মানে হৈছে tan theta square tan theta whole square টামান ঠিক আছে tan theta মানে আছে 1/7 গতিকে 1/7 square similarly তলত কি হ'ব 1/7 square হ'ব হয়নে 1 minus 1/49 1 plus 1/49 এটো বুজি পাইছা 7 7 গুণ 49 এটো কাৰণে 7 square 49 লিখিছো এটো যদি সিম্পলিফাই কৰো আমি কিমান পাম 49 minus 1/49 হয়নে আৰু 49 plus 1/49 তাৰ মানে ওপৰ পাম 48 ওপৰ তলত পাম কিমান 50 পাম ঠিক আছে তাৰ মানে cos twice θ ৰ যেটো ভ্যালু হেতু কিমান পাইছো 48/50 এতিয়া আমি চাম sin 4 phi ভ্যালুটো 48/50 হয় না নহয় যদি হয় তাৰ মানে দুটা ইকুয়াল হয় ক্লিয়াৰ হৈছে এটা আমি RHS ৰ কাৰণে কৰি চাম আমি এতিয়া এখিনি লিখি থম আমি cos twice θ টো কিমান পাইছো 48/50 পাইছো ওকে এতিয়া রাইট হ্যান্ড সাইডত কি আছে sin 4 phi এতিয়া চাবা sin 4 phi টো আমি কি কৰিম sin 2 phi বুলি লিখি লম প্ৰথমতে sin 2 phi তাৰ মানে 2 গুণ 4 হৈ গল 4 হৈ গল ঠিক আছে এটা চাবা sin 2a মানে হৈছে 2 sin a cos a কি লিখিছো মই sin 2a মানে হৈছে 2 sin a cos a এটা আমি এই a টোৰ জায়গাত যদি 2 phi লিখি দিও এটা a বাকি এটা a জি আছে সেই a কেটা ওচৰটো 2 phi আহি যাবনে আহি যাব তাৰ মানে sin 2 phi মানে হল 2 sin 2 phi cos 2 phi ঠিক আছে কি লিখিম 2 sin 2 phi cos 2 phi এনেকে বুজি পালা এটা চোৱা আমাক phi ৰ কোনটো ৰেশিও ভ্যালু দিয়া আছে 10 ৰ ৰেশিও দিয়া আছে মানে 10 phi 1/3 গতিকে এই sin twice θ কো 10 লে নিব লাগিব cos 2 phi কো 10 লে নিব লাগিব সরি phi ঠিক আছে sin 2 phi কো 10 লে নিব লাগিব cos 2 phi কো 10 লে নিব লাগিব এটা কেনেকে নিম 2 to as it is লিখি দিলো sin 2 phi মানে হল 2 tan phi by 1 plus tan square phi এটা ফর্মুলা আছে ঠিক আছে ঠিক তেনেদৰে cos 2 phi মানে হৈছে 1 minus
tan square phi by 1 plus tan square phi এতিয়া tan phi ভ্যালুটো আমাক কিমান দিয়া আছিল tan phi ভ্যালুটো আমাক দিয়া আছে 1/3 গতিকে ইয়াত যিকেটা tan phi তুমি দেখিছা তাত 1/3 টো ৰিপ্লেস কৰি দিয়া 2 টো 2 টো পূৰণ হৈ 4 হৈ গল ইয়াত tan phi জায়গাত 1/3 বহি গল ইয়াত কি হ'ব 1 - 1/3 হোল স্কয়াৰ হ'ব মানে তলত 1 + 1/3 হোল স্কয়াৰ হ'ব আৰু ইয়াতো সিমিলাৰলি 1 + 1/3 হোল স্কয়াৰ হ'ব এখানেকে ক্লিয়াৰ হৈছে জাস্ট আমি কি কৰিছো tan phi জায়গাত 1/3 টো ৰিপ্লেস কৰিছো এতিয়া 1/3 টো সাইড আগত পূৰণ হৈ কি হৈ যাব 4/3 হৈ যাব ওপৰত কিমান পাম 1 - 1/9 পাম হয়নে তলত কিমান পাম 1 + 1/9 আৰু ইয়াতো 1 + 1/9 এখানে ক্লিয়াৰ হ'ল তোমালোকে নিজেও কৰি পেলা চাবা এটো জাস্ট সিম্পলি ক্যালকুলেশন হয় তোমালোকে নিজে পাইবা এটো কৰিব তো 4/3 কৰিলো ওপৰত কিমান পালো চোৱা 9 - 1/9 হয়নে তলত 9 + 1/9 আৰু 9 + 1/9 ক্লিয়াৰ হ'ল এটা ন কাটি দিয়া কাটি দিলা এই দিনটো এই ন কাটি দিলা তিনিবাৰ গল এটা চাবা ওপৰত কিমান পালো 9 - 1 আৰু 4 তাৰ মানে 4 * 8 হয় তলত কিমান পালো 10/3 * 10 পাইছনে এতিয়া এই 3 টো ওপৰত গৈ পেলা মাল্টিপ্লাই হ'ব তাৰ মানে 4 * 8 * 3 by 10 * 10 হল ক্লিয়াৰ হৈছে এখান লাগে তাৰ মানে ওপৰত কিমান পালো ওপৰত যদি আমি চাও 8 * 4 8 * 4 ওপৰ পৰা আমি 96 পাম হয়নে 96 পাম আৰু তলত পাম আমি কিমান 100 তাৰ মানে sin 4 phi যেটো ভ্যালু এটা আমি ইটাকে কিমান পাইছো 96/100 পাইছো এটা দুইটাকে যদি আমি 2 দি কাটি দিও কিমান পাম 48/50 পাম কিমান পাম 48/50 পাম তাৰ মানে আমি কি বুজিলো চাবা তোমালোকে তাৰ মানে cos twice theta ভ্যালুটো cos twice theta ভ্যালুটো কিমান 48/50 sin 4 phi ভ্যালুটো কিমান 48/50 দুইটাৰ ভ্যালু সমান হৈছে গতিকে কি cos 2 theta = sin 4 phi ক্লিয়াৰ হৈছে গতিকে প্রুফ হৈ গল ঠিক আছে নেক্সট প্রবলেম তো দিছে 3 নম্বৰ 3 টো যদি 2 tan alpha = 3 tan beta তেন্তে প্ৰমাণ কৰা আছে এটো বস্তু এটো = এটো হয়নে লেফট সাইড = রাইট সাইড এটা প্ৰথমতে ইয়াৰ আমি চাম লেফট সাইডে কি দিয়া আছে আমাৰ কন্ডিশন কি দিয়া আছে 2 tan alpha = 3 tan beta এটা তোমাকে চাবা বস্তু এটা 2 tan alpha = 3 tan beta মানে tan alpha মানে কি হ'ব তেতিয়া 2 টো হিফালে গুছি যাব 3/2 tan alpha মানে কি হ'ব 3/2 tan beta হ'ব যদি 2 tan alpha = 3 tan beta হয় তেতিয়া tan alpha মানে কি হ'ব 2 টো হিফালে গুছি যাব 3/2 tan beta হ'ব ঠিক আছে এটা লেফট হ্যান্ড সাইডে দিয়া আছে tan alpha - beta এটা আমি এটা ফর্মুলা জানিব লাগিব tan a - b মানে কি tan a - b মানে কি tan a - tan b by 1 + tan a tan b তাৰ মানে tan alpha - tan beta by 1 plus tan alpha tan beta ঠিক আছে এতিয়া আমি কি কৰিম আমাৰ আলফা আৰু বিটা বেলেগে বেলেগে আছে আমি এটা বনাই লম তাৰ মানে tan alpha ৰ জায়গাত আমি 3/2 tan beta বহাই দিম 3/2 tan beta minus tan beta by 1 plus 3/2 tan beta আৰু এটো কি হ'ব tan beta এটা তোমালোকে সোৱা গুটেই কেটা যিকেটা অ্যাঙ্গেল আছিল হেকেটা বিটা হৈ গল নে tan beta হৈ গল ঠিক আছে এতিয়া 3/2 tan beta minus tan beta আমি কি কৰিম tan beta টো যদি কমন লৈ লও তেতিয়া কি হ'ব 3/2 minus 1 হ'ব tan beta হ'ব তাৰমানে tan beta যদি কমন গুছি যায় ইয়াত থাকিব 3/2 ইয়াত থাকিব 1 হেতু কাৰণে 3/2 minus 1 লিখিছো ক্লিয়াৰ হৈছে আৰু এটো কি হ'ব 1 plus 3/2 tan square beta এনেকুৱা হ'ব না এনেকুৱা হ'ব
এতিয়া এটো যদি তোমালোকে সিম্পলিফাই কৰা তোমালোকে এনেকুৱা পাবা tan beta by 2 plus 3 tan square beta কি পাবা tan beta by 2 plus 3 tan square beta এটো যা সিম্পলিফাই কৰিবা তোমালোকে পাৰিবা ইজি হয় ঠিক আছে এতিয়া তাৰ মানে লেফট হ্যান্ড সাইডে যেটো আমি আছিলে যেটো আমাৰ আছিলে tan alpha minus beta তাৰ ভ্যালুটো কি হ'ল tan beta by 1 by 2 plus 3 tan square beta পালো এটা রাইট হ্যান্ড সাইডে যদি হেতু উলিয়াও হেতু উলাব নলে আমি চাম আবারে রাইট হ্যান্ড সাইডে আছে কি sin 2 beta by 5 minus cos 2 beta এটা এই sin 2 beta আৰু cos 2 beta টো আমি কি হলে লৈ যাব লাগিব tan হলে লৈ যাব লাগিব tan হলে কেনেকে নিয়ে sin 2 beta tan হলে নিলে হ'ব 2 tan beta by 1 plus tan square beta আৰু cos টো নিলে কি হ'ব 1 minus tan square beta by 1 plus tan square beta ক্লিয়াৰ হৈছে এটো যদি সিম্পলিফাই কৰো ওপৰত কি থাকি যাব 2 tan beta by 1 plus tan square beta আৰু তলত থাকিব কিমান 5 into 1 plus tan square beta minus 1 minus tan square beta থাকি গল নে by 1 plus tan square beta ঠিক আছে এতিয়া উপৰ ভগ্নাংশটোৰ তলত 1 plus tan square beta আছে তলৰ ভগ্নাংশটোৰ তলত 1 plus tan square beta আছে আমি কাটি দিলো উপৰত কি থাকি গল 2 tan beta এটা চাবা এটো যদি আমি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে কি পাম চাবা 5 into 1 5 plus 5 tan square beta minus 1 plus tan square beta ঠিক আছে এটো যদি আমি কৰো আমি কিমান পাম জানোনে 5 minus 1 4 পাম 5 tan square beta plus tan square beta তাৰ মানে 6 tan square beta পাম 6 tan square beta পাম ঠিক আছে এটা তোমালোকে চোৱা a42 আৰু a22 ৰ পৰা আমি 2 এটা কমন আনিব পাৰো পাৰোনে 2 tan beta ওপৰত থাকিল আৰু তলত যদি 2 কমন আনো ইয়াত কি থাকিব 2 plus 3 tan square beta থাকিবনে a22 ক্যান্সেল হৈ গল না মানে এটা আমি যদি মুছি দিউ তেতিয়া আমি কি পাইছো চোৱা tan beta by 2 plus 3 tan square beta যেতিয়া আমি লেফট হ্যান্ড সাইডৰ কাৰণে কৰিছিলো তেতিয়া আমি কি পাইছিলো tan beta by 2 plus 3 tan square beta পাইছিলো নে পাইছিলো তাৰ মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ ক্ষেত্ৰত আমি দুইটাই ভ্যালু কি পাইছো একে পাইছো নে গতিকে আমি লিখিম therefore left hand side is equal to কি right hand side therefore tan alpha minus beta is equal to sin 2 beta by 5 minus cos 2 beta clear হৈছে গতিকে এই দৰে তোমালোকে প্ৰুফ বিলক কৰিব লাগিব আজি আমি এক্সাৰসাইজ 7.3 থকা 7.3 কোৱেশ্চন নম্বৰ 3 গুটেকেটা আমি ইয়াত এটো ভিডিওত সলভ কৰিছো গতিকে নেক্সট ভিডিও বিলাকত আমি এই দৰে দি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো যদি ভাল পাইছা লাইক কৰিবা থ্যাংক ইউ